আপুনি মেৰা ৰেচন নামৰ এপটো ব্যৱহাৰ কৰি পেলাই নতুন ৰেচন কাৰ্ড এপ্লাই কৰিছিলে নেকি? নতুবা আপুনি মেৰা ৰেচন নামৰ এপটো ব্যৱহাৰ কৰি পেলাই নতুনকৈ ৰেচন কাৰ্ডত নেম উঠাবৰ কাৰণে চেষ্টা কৰিছিলে নেকি? নতুবা আপুনি এপ্লাই কৰিছিলে নেকি? যদিহে কৰিছে তেতিয়াহ'লে সমস্যাৰ সন্মুখীন হ'ব, বহুতো সমস্যাৰ সন্মুখীন হ'ব। আপুনি কেনেকৈ কি কৰিব লাগিব সম্পূৰ্ণ ভিডিঅ'টোৰ যোগেদি মই দেখুৱাবলৈ চেষ্টা কৰিম। যদিহে এতিয়ালৈকে ভিডিঅ'টো লাইক এটা কৰা নাই, লাইক এটা কৰি দিয়ক, আৰু যদিহে চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব। এনেধৰণৰ ইম্পৰ্টেণ্ট তথা অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিব। তাৰ কাৰণে আপোনাৰ পৰা যিটো মেৰা ৰেচন এপটো হয়, মেৰা ৰেচন এপটো ডাউনলোড কৰিছিলে, নতুবা আপুনি ইনষ্টল কৰি পেলাই অপেন কৰিছিলে, লগইন কৰিছিলে। ইয়াতে লগইন কৰি পেলাই ইয়াতে আপুনি এমপিন চেমপিন বনাই লৈছিলে। চ' এইটো ভিডিঅ' যদি আপুনি সেইবোৰ লগইন কেনেকৈ কৰে এইটো বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে কমেণ্টত জনাই নতুনকৈ এটা ভিডিঅ' বনাই দিম। চ' তাৰপিছত ইয়াতে লগইন কৰাৰ পিছতে দেখিব পাইছে এনেকুৱাকৈ এটা ইণ্টাৰফেচ দেখিব পাৰিব। ইয়াতে দেখিব পাৰিছে ইয়াতে ডাউনলোড অপশ্যন দেখিব পাৰিছে। ইয়াতে ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ৰেচন কাৰ্ড হয়, ৰেচন কাৰ্ডৰ ডিটেইলছখিনি ইয়াতে ডাউনলোড হ'ব। চ' আপোনাৰ যিটো ই ৰেচন কাৰ্ড হয়, ই ৰেচন কাৰ্ডখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। চ' এইটো কাৰণে এইটো এপ আপুনি ব্যৱহাৰ কৰিব। আপুনি ৰেচন কাৰ্ডটো ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে দেখিব পাৰিব। আপোনাৰ ফেমিলিত কিমানজন মানুহ আছে, আপোনাৰ যিটো ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডটোত কি আপুনি পাই আছে, ইয়াৰ পৰা আপুনি কি উপকাৰিত হৈ আছে, সম্পূৰ্ণ ডিটেইলছখিনি আপুনি ইয়াতে জানিব পাৰিব। দেখিব পাইছে ৰেচন কাৰ্ড নাম্বাৰটো দেখিব পাৰিব, আধাৰ কাৰ্ড নাম্বাৰটো দেখিব পাৰিব, ফেমিলি মেম্বাৰ নেমটো দেখিব পাৰিব। চ' সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে চেক কৰিব পাৰিব। কিন্তু আপুনি ইয়াৰ পৰা আপুনি যিটো ৰেচন কাৰ্ড এপ্লাই কৰিব, কিন্তু যদিহে আপুনি ৰেচন কাৰ্ডটো এপ্লাই কৰাৰ কাৰণে এপছটো অপেন কৰাৰ পিছত এনেকুৱাকৈ দেখিব পাৰিব মেনেজ ফেমিলি ডিটেইলছ। ইয়াতে আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াতে ফেমিলি মেম্বাৰ এড কৰিবলৈ অপশ্যন দেখিব পাৰিব। আৰু ইয়াতে দেখিব পাৰিছে ৰেচন কাৰ্ডটো ট্ৰেক কৰিব পাৰিব। ইয়াত গ্ৰিভেন্স তথা আপুনি কমপ্লেইন বা অভিযোগ দাখিল কৰিব পাৰিব। ইয়াতে আপুনি ৰিচিপ্টটো ডাউনলোড কৰিব পাৰিব। চ' ইয়াৰ পৰা সকলোখিনি ডিটেইলছ দেখিব পাৰিব। ইয়াতে মেনেজ ফেমিলিত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে সন্মুখত দেখিব পাইছে ইয়াতে দেখিব পাইছে এড নিউ মেম্বাৰ। ইয়াতে আপুনি এড নিউ মেম্বাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ এটা ওপেন হৈ আহিব। ইয়াতে মই দেখুৱাবলৈ চেষ্টা কৰিম। দেখিব পাইছে ইয়াতে এড নিউ মেম্বাৰ্ছত ক্লিক কৰি দিয়াৰ লগে লগে সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। এইটো এটা ফৰ্ম হয়। এই ফৰ্মখন আপোনাৰ 9টাকে ষ্টেপ আছে। 9টাকে ষ্টেপ ফিল কৰাৰ পিছত আপোনাৰ যিটো ফৰ্ম হয়, ফৰ্মখন ছাবমিট হৈ যাব। ফাইনেলি ছাবমিট হৈ যোৱাৰ পিছত আপোনাৰ যিটো এটা ট্ৰেকিং নাম্বাৰ দিব, এটা এপ্লিকেশ্যন নাম্বাৰ দিব। নাম্বাৰটো দি পেলাই আপুনি ৰেচন কাৰ্ডটো ট্ৰেক কৰিব পাৰিব। যিটো ফেমিলি মেম্বাৰ এড কৰিলে সেইটো এপ্লিকেশ্যনটো আপুনি ট্ৰেক কৰিব পাৰিব। চ' এনেকুৱাকৈ যদি আপুনি এইটো 9টাকে ষ্টেপ যেতিয়া ফিল কৰিব, সেইটো ফৰ্ম আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ এইটো কেতিয়াও আপোনাৰ একচেপ্ট বা ৰিজেক্ট নহয়। আপোনাৰ যিটো ফৰ্মখন এপ্লাই হৈ গ'ল, ফৰ্মখন এপ্লাই হোৱাৰ পিছত এইটো ট্ৰেক কৰিব। আপোনাৰ ট্ৰেক কৰাৰ পিছত যিটো ষ্টেটাছ হয়, ষ্টেটাছটো আপুনি একচেপ্ট বা ৰিজেক্ট কেতিয়াও নহ'ব। চ' আপোনাৰ যদি এনেকেই থাকি যাব আৰু আপুনি আগলৈ ৰেচন কাৰ্ড এপ্লাই কৰিবলৈ নোৱাৰিব। চ' আপুনি যদিহে আপুনি ৰেচন কাৰ্ডটো এপ্লাই কৰিবলৈ চেষ্টা কৰিব, য'ত আপুনি অফলাইন ৰেচন কাৰ্ডটো এপ্লাই কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনাৰ যিটো আধাৰ কাৰ্ড হয়, আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰাৰ লগে লগে আপোনাৰ নতুনকৈ ৰেচন কাৰ্ড বনাব নোৱাৰে। আপোনাৰ অলৰেডি ৰেচন কাৰ্ড আছে বুলি ইয়াতে দেখুৱাব। আপুনি এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। মই আপোনাক ৰিকুৱেষ্ট কৰিব বিচাৰিম এইটো এপছ ব্যৱহাৰ কৰি পেলাই আপুনি কেতিয়াও নতুনকৈ ৰেচন কাৰ্ড বা ফেমিলি মেম্বাৰ এড কৰিবলৈ চেষ্টা নকৰিব। চ' অনলাইন ৰেচন কাৰ্ড এপ্লাই কৰাৰ চিষ্টেমটো এতিয়ালৈকে উপলব্ধ হোৱা নাই। যদিহে এনেকুৱা আপডেট আহে তেতিয়াহ'লে মই আপোনাক জনাই দিম নিশ্চয়। আৰু লগতে মই আপোনাক ৰিকুৱেষ্ট কৰিব বিচাৰিম যিটো অফলাইন প্ৰচেছ হয়, অফলাইন প্ৰচেছটো কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, এপ্লাই কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, ক'ত যাব লাগিব, সম্পূৰ্ণ এটা ভিডিঅ' বনাই ৰাখিছোঁ। আপোনাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিছোঁ, তাৰ পৰা আপুনি ভিডিঅ'টো চাই ল'ব। চ' এইটো এপছ ব্যৱহাৰ কৰি পেলাই আপোনাৰ যিটো ফেমিলি মেম্বাৰ হয়, ফেমিলি মেম্বাৰৰ বিষয়ে জানিব পাৰিব। কিমানজন ফেমিলি মেম্বাৰ আছে আপোনাৰ ৰেচন কাৰ্ডত সেইটো বিষয়ে জানিব পাৰিব। কি সা সুবিধা পাই আছে ৰেচন কাৰ্ডত আপুনি এইটোৰ বিষয়ে জানিব পাৰিব। ৰেচন কাৰ্ডৰ বিষয়ে যদি কিবা এটা অভিযোগ দাখিল কৰিব বিচাৰে বা কমপ্লেইন দিব বিচাৰে, ইয়াৰ পৰা আপুনি গ্ৰিভেন্সত যাই পেলাই ইয়াতে আপুনি ইয়াতে অভিযোগ এটা দাখিল কৰিব পাৰিব। ইয়াতে আপুনি ছাপৰ্টিং ডকুমেণ্টছ হিচাপে আপুনি ইয়াতে ৰেচন কাৰ্ডটো ব্যৱহাৰ কৰিব পাৰিব। চ' এনেকুৱাকৈ আপুনি অভিযোগ এটা দাখিল কৰিব পাৰিব। চ' এইবোৰ আপুনি কৰিব পাৰিব। ইয়াতে আপুনি দেখিব পাৰিব বহুতকেইটা অপশ্যন আছে। আপুনি নিশ্চয় ক'ৰবাত দেখিছে মেৰা ৰেচন এপটো ব্যৱহাৰ কৰি পেলাই নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিছে, নতুবা নতুনকৈ ফেমিলি মেম্বাৰ এড কৰাৰ কাৰণে এপ্লাই কৰিছিলে। চ' এনেকৈ 9টাকে ষ্টেপ ফিল কৰিছে ঠিকে, কিন্তু ফাইনেল ছাবমিটটো এখেতে কৰা নাই। আপুনি মন কৰিব ফাইনেল ছাবমিটটো এখেতে কৰা নাই। শেষত গৈ পেলাই কি ক'ব যে আপোনাৰ মোৰ যিটো ৰেচন কাৰ্ড হয়, মোৰ ৰেচন কাৰ্ডটো অলৰেডি আছে, সেইকাৰণে মই ফাইনেল ছাবমিটটো কৰা নাই। আপোনালোকে এনেকুৱাকৈ আপোনাৰ যিটো ফেমিলি মেম্বাৰ এড কৰিব পাৰিব। চ' এনেকুৱাকৈ দেখুৱাই পেলাই ভিডিঅ'টো সমাপ্ত কৰিছে। এনেকুৱাকৈ আপুনি যিটো কেতিয়াও নকৰিব, আপুনি এইটো কাম কেতিয়াও নকৰিব। মেৰা ৰেচন যোগেদি আপুনি কেতিয়াও এপ্লাই নকৰিব। নতুনকৈ ৰেচন কাৰ্ড হওক, নতুবা আপুনি ফেমিলি মেম্বাৰ এড কৰিবলগীয়া হওক। আপোনাৰ যদিহে নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিবলগীয়া আছে, নতুবা আপোনাৰ ফেমিলি মেম্বাৰ এড কৰিবলগীয়া আছে, তেতিয়াহ'লে আপুনি অফলাইন প্ৰচেছটো ফ'ল' কৰক। মই যিটো অফলাইন প্ৰচেছটো কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব, ক'ত যাব লাগিব, কি ডকুমেণ্টছ লাগিব, চ' সম্পূৰ্ণ ভিডিঅ' মই অলৰেডি বনাই ৰাখিছোঁ। আপোনাৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত মই সেই ভিডিঅ'টো দি ৰাখিম। আপুনি তাৰে পৰা আপুনি ভিডিঅ'টো চাই ল'ব পাৰিব। তাৰে পৰা আপুনি ভিডিঅ'টো চাই লওক আৰু তেনেকৈ আপুনি প্ৰচেছটো ফ'ল' কৰক। এইটো ভিডিঅ'ৰ যোগেদি মই আপোনাক এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, এইবোৰ ভিডিঅ' চাই পেলাই আপুনি মেৰা ৰেচন এপটো ব্যৱহাৰ কৰি পেলাই নতুনকৈ ৰেচন কাৰ্ড নতুবা আপুনি ফেমিলি মেম্বাৰ এড কৰাৰ কাৰণে চেষ্টা নকৰিব। এনেকুৱা চেষ্টা কৰিবলৈ গৈ পেলাই আপোনাৰ ৰেচন কাৰ্ডৰ লৈ পেলাই বহুত এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। এনে এটা ভিডিঅ' বনাই পেলাই মই আপোনাক কিবা এটা সমস্যাৰ সন্মুখীন কৰক বুলি মই নাভাবোঁ। সেয়েহে মই এইবোৰ ভিডিঅ' নবনাওঁ।
অনলাইন এপ্লাই নহয় অফলাইন এপ্লাই কৰক আপুনি ভিডিঅ'টো চাওক ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে ভিডিঅ'টো চাই পেলাই অফলাইন প্ৰচেছটো ফ'ল' কৰক আপোনাৰ ৰেচন কাৰ্ডটো বনি যাব চ' আশা কৰিছোঁ ভিডিঅ'টো হৈছে হেল্পফুল বন্ধু বান্ধৱীলৈ বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ জয় হিন্দ জয় অসম